গামোচা বৈছিলাম মৰমৰ মইনাজান হৈ আমাৰ নাচনি এই সমাজৰ মাজৰে পৰা বজাই নাথাকিবা বাহিৰত হয়, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত 10 দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আজি অন্তিম দিন আৰু প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। খুব এটা যোগাত্মক দিশ। আমাৰ সংস্কৃতি, আমাৰ নতুন প্ৰজন্মই আমি জীয়াই ৰাখিব লাগিব আৰু অভিভাৱকসকলৰ ছাত্ৰ সন্থাৰ প্ৰতি থকা আস্থা, বিশ্বাস, মৰম তাক আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ প্ৰশিক্ষণ দিছে এটি যুৱ প্ৰজন্মৰ এটি দল আমাৰ নগাঁও জিলাৰ দেৱাশিষকে ধৰি কেইবাটাও দল 6জনীয়া এটা প্ৰশিক্ষণ দলে তেওঁলোকে বিহুৰ ক্ষেত্ৰত এই প্ৰশিক্ষণ দিছে। তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই অহা 15 এপ্ৰিল 1 বহাগ তাৰিখে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজৰ সহযোগত মুকলি বিহু আমি আয়োজন কৰি আহিছোঁ আৰু সেই মুকলি বিহুলৈও আপোনালোকক সকলোকে সাদৰৰ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে দেখিছেই কণ কণ ল'ৰা ছোৱালী সকলোৱে নিজৰ স্বাভিমান আমাৰ জাতিৰ আয়ুস ৰেখা বিহুৰ ক্ষেত্ৰত সকলো আগ্ৰহী আৰু এনেধৰণে আমাৰ সংস্কৃতি সদায় জীপাল হৈ থাকক। আমি আমাৰ সংস্কৃতিক লৈ আমি আগবাঢ়ি যাব লাগিব আৰু নতুন প্ৰজন্মই আমি সাংস্কৃতিক দিশত আমি ছাত্ৰ সন্থাই যাতে কণ কণ ছাত্ৰ ছাত্ৰী সকলোকে লৈ যাতে আমি সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই মূল মন্ত্ৰৰে ছাত্ৰ সন্থা আগবাঢ়িছে। এই আপাহতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ জ্যেষ্ঠসকলৰ প্ৰতি মোৰ সেৱা জনাই আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ।